মাঘৰ বিহু আহিল মাইনা মাঘৰ বিহু আহিল মেজি জুই জ্বলিল মাইনা মেজি জুই জ্বলিল অসমীৰে ৰংগনি মনে মনে ভৰিল মইনা মনে ভৰি মই ধন্যবাদ জনাইছোঁ তোমালোকে ভোগালী বিহু যিহেতু ইমান উলামাৰে পাতিবলৈ লৈছে ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ড চাওক, এয়া মাঘ বিহুৰ ধান খেতি পথাৰত ভেলাঘৰ। আজি উৰুকাৰ দিন এই ভেলাঘৰত মানে লগ লাগি লগ ভাত বা দল ভাত খাব আৰু ইয়াত গোটেই ৰাতিটো মানে পোহৰ কৰি দিব বিহুৰ আনন্দতে, মাঘ বিহুৰ আনন্দতে। ফ্ৰেণ্ড চাওক, ভেলাঘৰ মানে ধান কটাৰ পিছত যিটো অৱশিষ্ট নৰা থাকিল, এই নৰাৰে এনেকুৱাকৈ ভেলাঘৰ সাজি লয়। যিহেতু ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি যায় এই পুহ মাহত, এই নৰাৰে যিটো সজা ঘৰ ভেলাঘৰ, ইয়াতে মানে উষ্ম মানে এটা উত্তাপ লৈ ইয়াতে গোটেই ৰাতিটো বিহুৰ আনন্দতে কটাই দিয়ে। ফ্ৰেণ্ড চাওক, এয়া ভেলাঘৰ ইয়াতে থাকিব। ফ্ৰেণ্ড চাওক ফ্ৰেণ্ডছ, ভেলাঘৰ এনেকৈ সাজে ভেলাঘৰবিলাক। হেপী ভোগালী বিহু। ধন্যবাদ ধন্যবাদ। তোমাৰ লোটাছ সাজিছে না? এইটো লোটাছ না? বহুত আচৰিত কাম কৰিছে ভাইটি, দুইতলীয়া মানে ভেলাঘৰ সাজি কোনেও বনাব পৰা নাই কিন্তু দুতৰপীয়া ভেলাঘৰত এয়া মই নলবাৰী জিলাৰ কটপুৱা গাঁৱত এই দুতৰপীয়া ভেলাঘৰ সাজি গোটেই অসমতে এটা ৰেকৰ্ড কৰিছে, ভাল ৰেকৰ্ড কৰিছে। কাৰণ কিয়, এওঁলোকৰ হাতত ভাল প্ৰতিভা আছে। চাওক ফ্ৰেণ্ডছ, এয়া দুতৰপীয়া নামঘৰ। হ'ব, দুতৰপীয়া ভেলাঘৰত বাবু মাইনাৰ নাম কোৱা? মনুস্মিতা ডেকা। তোমাৰ নাম কোৱা বাবু? কি ডেকা আছিলে? ধন্যবাদ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই তিনিওজন বাবুই যিহেতু ভেলাঘৰটো সাজি উলিয়াইছে মানে নলবাৰী জিলাৰ কটপুৱা গাঁৱত, মই ধন্যবাদ জনাইছোঁ, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই গোটেইকেইজন বাবু মাইনাহঁতৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ফেণ্টাষ্টিক বাবু, ফেণ্টাষ্টিক। পথাৰৰ বিহু পথাৰতে। আমাৰ অসমৰ মানে জনসাধাৰণে ৰাইজে পথাৰৰ বিহু পথাৰতে পাতে। চাওক, পথাৰত মেজি সাজিছে। আজি উৰুকাৰ দিন, মেজি অলৰেডি তৈয়াৰ হৈছে। আৰু কালি মাঘ বিহুৰ প্ৰথম দিনাই ইয়াৰ উত্তাপ ল'ব। অৰ্থাৎ ধান কাটি অৱশিষ্ট নৰাৰে পথাৰৰ বিহু পথাৰতে। ফ্ৰেণ্ডছ, পথাৰৰ বিহু পথাৰতে। ফ্ৰেণ্ডছ, অসমৰ হেঁপাহৰ ভোগালী বিহু এয়া মেজি পথাৰত সাজিছে কৃষক বন্ধুৱে। এইটো ধানৰ অৱশিষ্ট নৰাৰে, এইটো হ'ল মঠ, এইটো মেজি বুলি কয়। এইটো নৰাৰে আৰু এইটো মঠ। ইয়াতে গছৰ ঠানি, শুকান কলপাত আমাৰ বন্ধু ডাঙৰীয়াই ৰাইজৰ কাৰণে সাজি উলিয়াইছে। ধন্যবাদ জনাইছোঁ, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এখেতৰ এই চেগতে ভোগালী বিহুৰ যোগেদি মই গোটেই বছৰটো মানে ভগৱানৰ ওচৰত মানে মংগল কামনা কৰিছোঁ, যাতে এখেতৰ দিনবিলাক সুখময় হৈ পৰে। এয়া ভোগালী বিহুৰ মানে আনন্দতে এখেতে মানে সাজি উলিয়াইছে মঠ আৰু মেজি।
মানে যোগাল হ'লে উৰুকাৰ যোগাৰিছে মাছ মাৰিল নে মানে নদীত মাৰিছে পাগল দিয়া নদীত মাছ মাৰে তেখেতে আৰু মানে বহুত ধৰণৰ ৰৌ বৰালি বিভিন্ন ধৰণৰ মানে চিতল আৰি এইবিলাক পায় প্ৰতি বছৰে মানে আমাৰ ঘৰতো তেখেতে মাৰিবলৈ যায় এইবাৰ সময় পোৱা নাই আমাৰো এটা সৰু পুখুৰী আছে চাওক ফ্ৰেণ্ডছ আৰু মানে মাংসৰ যোগালটো কেনেকুৱা হ'ল মাংস আনিলোঁ পাঠাৰ মাংস আনিলোঁ তাৰপিছত লোকেল মুৰ্গী মোৰ বন্ধু ডিম্বেশ্বৰ শৰ্মাদেৱ আগৰ ভিডিঅ' এটাত আছিলে কালী মন্দিৰৰ যিটো ভিডিঅ' এখেতে আছিলে মই বিহুৰ শুভেচ্ছা জনাই এখেতৰ পৰা মই আঁতৰিছোঁ ধন্যবাদ ঠিক আছে আৰু হেঁপাহৰ ভেলাঘৰত বাবুই সোমাই আছে বাবু ভেলাঘৰত মানে সোমাই কেনেকুৱা লাগিছে ভাল লাগছি থাকিব লাগিব যে ৰাতি তুমি নাখাও হে ভেলাঘৰত থাকিব লাগিব আকৌ মাঘ বিহু অৰ্থাৎ অহাকালি ৰাতিপুৱাই তুমি মেজি জ্বলাব লাগিব বাবু এইটো মেজি বাবু এইটো বনোৱা মেজি এইটো ভেলাঘৰ সাজিছে ৰাতি শুব নোৰোৱা ৰাতি নহ'লেতো তুমি লগ ভাত খাব লাগিব তোমাৰ লগৰীয়াবিলাকৰ লগত বহিব লাগিব ইয়াতে পাৰিবানে তোমাৰ লগত বহিম পাপা আৰু তুমি বাবু আমাৰ অসমবাসীলৈ মই তোমাৰ লগত বহিম তুমি বিহুৰ শুভেচ্ছা জনোৱা হেপী ভোগালী বিহু বুলি কোৱা হেপী ভোগালী বিহু হেপী ভোগালী বিহু হেপী ভোগালী ধন্যবাদ বাবু ধন্যবাদ বাবুৱে অসমবাসীলৈ এই ভেলাঘৰৰ পৰা শুভেচ্ছা জনাইছে ভোগালী বিহুৰ শুভেচ্ছা জনাইছে হেপী ভোগালী বিহু দিছে ধন্যবাদ বাবু আৰু ধন্যবাদ অসমবাসী উজুৰাই ধন্যবাদ দিয়া ধন্যবাদ ধন্যবাদ হেঁপাহৰ ভোগালী বিহুৰ মেজি আমাৰ হেঁপাহৰ ভোগালী ধন্যবাদ জনাইছোঁ ধন্যবাদ। ৰাজকুমাৰ ভাইটিকে মেজি হাতত ব্যস্ত আমাৰ নিপেন বৈশ্য ডাঙৰীয়া ভাইটিহঁতে এই বিহুৰ আনন্দতে খেল খেলি আছে আৰু শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ হেপী ভোগালী বিহু হেপী ভোগালী বিহু ধন্যবাদ থাকিল মিণ্টু ভাইটি বহি আছে বাবু হেপী ভোগালী বিহু হেপী ভোগালী বিহু বাবু বিহুৰ আনন্দতে আজি উৰুকাতে আৰু মাছ হাঁহৰ মাংসটো বা ইমান ধুনীয়া হৈছে নে বৌ বাপৰে কালাৰে বেলেগ হৈছে নে কলপাতত নে বৌ বাপৰে আমাৰ পৰম্পৰা যিটো মানে পদ্ধতি অসমৰ কলপাতত ভাত খোৱা আগৰ পৰাই চলি আছিল ট্ৰেডিশ্যনেল এইটো এই খুৰীয় কলপাতত খাইছেনে বেঙেনা পুৰা বেঙেনা পুৰা বেঙেনা পুৰা আলু পুৰা বেঙেনা পুৰা অলপ তিল দিয়া গৈছে নে দিয়া গৈছে আলু দিয়া গৈছে আলু পুৰা গৈছে এয়া আমাৰ লগ ভাত আজি যিহেতু উৰুকাৰ দিন আমি গোটেইবিলাকে লগ ভাত খাইছোঁ আৰু বৌ মানে অসমবাসীলৈ কিবা ক'বা নেকি অসমবাসীলৈ শুভেচ্ছা দিলোঁ আৰু সকলোৱে ভোগালীটো ভালদৰে উপভোগ কৰক ঠিক আছে ধন্যবাদ থাকিল বৌলৈকেও শুভেচ্ছা থাকিল ঠিক আছে খুৰী ঠিকে কৈছে কালি খাব পাৰিবা বা ইমান টেষ্টি বনাইছে দিলীপ দাই এনেকুৱা টেষ্টি বনাইছে হাঁহৰ মাংস হে এনেকুৱা হাঁহৰ মাংস মই মানে খাই পোৱা নাই আৰু মানে আগতে খাইছিলোঁ যদিও আজি আৰু বহুত সোৱাদ হৈছে হাঁহৰ মাংস বা হাঁহৰ পিচ হাঁহৰ মাংসৰ পিচ টুকুৰা বাপৰে এনেকুৱা মাংস এয়া চিলি চিকেন এইটো কি মাছৰ এইটো কি মাছৰ ৰৌ মাছৰ পিচ হে বাবু অলৰেডি সোৱাদমগ্ন এই মাছৰ কণী ভাজি এনেকৈ আমাৰ দৰে খাব আৰু মানে মাঘ বিহুৰ প্ৰতিজন মানে ব্যক্তিলৈ এই অসমবাসীৰ প্ৰতিজন মানে ব্যক্তিলৈ আমি মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে উৰুকা নিজে এনজয় কৰক মাঘ বিহু উপভোগ কৰক মাঘ বিহুত আপোনালোকৰ যাতে এই মাঘ বিহুৰ পৰাই যাতে আপোনালোকৰ
দিনবিলাক ভাল হৈ যায় আমি কামনা কৰিছোঁ। এয়া আমি লগ ভাত চাওক ফ্ৰেণ্ডছ, মিছেছ বাবু 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 মাক দি বাবু বাবু ভাওনা নকয় আছে, ঠিক আছে।